যদি লাগে জীবন পরিপূর্ণতা, যদি লাগে জীবন পরিপূর্ণতা, প্রভু যিশুর কাকলে আহা, প্রভু যিশুর কাকলে আহা, প্রভু যিশুর কাকলে আহা, প্রভু যিশুর কাকলে আহা। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ জোহনে লিখা শুভবাৰ্তাৰ 13 অধ্যায়ৰ 4 আৰু 5 পদত আমি এনেদৰে পঢ়োঁ। তেওঁ ভোজনৰ পৰা উঠি গাৰ কাপোৰ থৈ এখন গামোচা লৈ নিজৰ কঁকাল বান্ধিলে। তেতিয়া তেওঁ চৰিয়াত পানী বাকি শিষ্যবিলাকৰ ভৰি ধুৱাই কঁকালত বান্ধি লোৱা গামোচাৰে মচিব ধৰিলে। প্ৰভু যীশু খ্ৰীষ্টই নিজৰ শিষ্যবিলাকৰ সৈতে নিষ্ঠাৰ পৰ্ব পালন কৰি আছিল আৰু নিষ্ঠাৰ পৰ্বৰ ভোজন কৰিবলৈ তেওঁলোকে মেজত বহি আছিল। ভোজনৰ পূৰ্বে কোনো এজন দাসে মেজত বহি থকা সকলোকে ভৰি ধোৱাটো আৱশ্যক আছিল, কিন্তু যীশুখ্ৰীষ্টই নিজে ভোজনৰ টেবুলৰ পৰা উঠি শিষ্যবিলাকৰ ভৰি ধুই গামোচাৰে মচিব ধৰিলে। প্ৰভু যীশু খ্ৰীষ্টৰ বিষয়ে ফিলিপিয়াবিলাকলৈ লিখা পত্ৰৰ 2 অধ্যায়ৰ 6 পদৰ পৰা 8 পদলৈ আমি এনেদৰে পঢ়োঁ। তেওঁ ঈশ্বৰৰূপী থাকোঁতে ঈশ্বৰৰ সমান হোৱাকেই কাঢ়ি লোৱা বুলি নামানিলে, কিন্তু নিজকে শূন্য কৰি দাসৰ ৰূপ ধাৰণ কৰি মানুহৰ নিচিনা হ'ল আৰু আকাৰ প্ৰকাৰত মানুহৰ দৰে হৈ নিজকে সৰু কৰি মৃত্যুলৈকে, এনেকি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ'ল। অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্ট পুত্ৰ ঈশ্বৰ হৈও এক দাসৰ ৰূপ ধাৰণ কৰিলে আৰু শিষ্যবিলাকৰ ভৰি ধুবলৈ উঠিল। এজন দাসে যেনেকৈ আজ্ঞাধীন হৈ থাকে, ঠিক তেনেকৈ প্ৰভু যীশু খ্ৰীষ্টই মানুহৰ উদ্ধাৰৰ পৰিকল্পনাৰ প্ৰতি আজ্ঞাধীন হ'ল আৰু ক্ৰুচৰ মৃত্যুক সহন কৰিলে। আপুনিও প্ৰভু যীশু খ্ৰীষ্টক নিজৰ প্ৰভু আৰু উদ্ধাৰকৰ্তা স্বীকাৰ কৰি উদ্ধাৰ পাব পাৰে। ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।